ফাইনালি গাইজ কালি যেহেতু তোমালোকৰ STDৰ আমাৰ ফিজিকেল আছে আমি ক'বলৈ গ'লে আমাৰ অসমৰ যেহেতু CRPF 9 মাইল কেম্প গুৱাহাটীত যেটো চেণ্টাৰত মানে ফিজিকেল হ'ব সেইখন চেণ্টাৰৰ বিষয়ে আজি কম মানে সেইখন চেণ্টাৰত তোমালোকে কোনবোৰ ভুল নকৰিবা আৰু কোনবোৰ কথা মনত ৰাখিবা তেনেহ'লে ভালদৰে পাছ কৰিব পাৰিবা আজি আমি ফুল ডিটেইলছত কথা পাতিম আৰু তাত কি কি হ'ব একদম ডিটেইলছত কৈ আছো ক'বলৈ গ'লে আমাৰ CRPF 9 মাইলৰ কেম্পত আমাৰ কালি ফিজিকেল ষ্টাৰ্ট হৈ যাব আৰু তাত তোমাৰ ৰিপৰ্টিং টাইম হয়তো 4টাত আছে ৰাতিপুৱা কিছুমানৰ আৰু তোমালোকে এক কাম কৰিবা যে ৰাতিপুৱা তোমালোকে যোৱাৰ আগতে ৰাতিপুৱা ৰিপৰ্টিং টাইমৰ 4 ঘণ্টা বা 5 ঘণ্টা 3 ঘণ্টা তেনেকুৱা আগত টাইমৰ আগত তোমালোকে লাইনত সোমাবা কাৰণ কালি বহুত ভিৰ হৈ যাব কাৰণ এদিনত 1500 মান কেণ্ডিডেট ফিজিকেল ল'ব 1500 মান কেণ্ডিডেট ফিজিকেল লোৱাটো বহুত মানে হাৰ্ড হৈ যায় ক'বলৈ তাত তোমাৰ 1500 মান কেণ্ডিডেট যেহেতু ল'ব সেইবাবে সকলোকে কৈ আছো ৰিপৰ্টিং টাইমৰ 3 ঘণ্টা 4 ঘণ্টা আগতে লাইনত যাবা আৰু তোমাৰ যোৱাৰ আগতে আজি যেহেতু তোমালোকে মানে ফিজিকেল চেণ্টাৰ পাই গৈছা তোমালোকে আজি ৰাতিত মানে ডায়েট প্লেনটো ভালকৈ কৰিবা তাত কিন্তু ফাষ্ট ফুডছ এইবিলাক মানে নাখাবা নহ'লে কিন্তু কালি ৰাতিপুৱা ৰানিং টাইমত তোমালোকৰ মানে পেটত মানে বিষৰ আৰু ক'বলৈ গ'লে তোমাৰ গেছৰ সৃষ্টি হ'ব পাৰে আৰু ৰানিঙত তোমাৰ অসুবিধা হ'ব পাৰে তোমালোকে ফাষ্ট ফুডছ এইবিলাক নাখাবা আজি ৰাতিত আৰু তোমালোকে মানে ক'বলৈ গ'লে 8টা বা 9টাৰ ভিতৰতে তোমালোকে টোপনি দিবা আৰু 1টা বা 2টাৰ ভিতৰতে তোমালোকে ক'বলৈ গ'লে নহ'লে 12টা তুমি যিমান টাইমত মানে আগতীয়াকৈ যাব পাৰা সিমান আগতীয়াকৈ গৈ লাইনত সোমাই যাবা আৰু লাইনত সোমোৱাৰ পিছত তোমালোকৰ ID প্ৰুফ চেক কৰিবা আধাৰ কাৰ্ড আৰু ক'বলৈ গ'লে তোমাৰ এডমিট কাৰ্ডটো এইটো চেক কৰাৰ পিছত তোমালোকৰ মানে গেটৰ পৰা তোমাৰ 800 মিটাৰ মান ভিতৰত লৈ যাব আমাৰ CRPF কেম্প 9 মাইলৰ কথা কৈ আছো লৈ যোৱাৰ পিছত মানে এইটো গাড়ীটো লৈ যাব পাৰে মানে লৈ যোৱাৰ পিছত তোমালোকক তাত মানে নমাই দিব আৰু তোমাৰ ৰানিং হ'ব ৰোডত তোমাৰ মানে 2 কিলোমিটাৰ মান মানে ৰোডটো মানে হয় এভাৰেজত গ'ল কৰিলে বাট তোমাৰ এইটো 2 পাকৰ বেছি মান হ'ব অলপ মানে 2 পাক মান বেছি ৰানিং কৰিবলৈ দিব তাৰপিছত আমাৰ মানে গেটত সোমাই যাওঁতে তোমালোকে ৰাইট সাইডত দেখা পাবা যে আমাৰ এটা প্লেট গ্ৰাউণ্ড আছে এইখন গ্ৰাউণ্ডতে তোমাক লাষ্টত ৰানিংটো সম্পন্ন কৰিব লাগিব বাট তোমাক ৰানিংটো তোমাক ফাৰ্ষ্ট অফ অল লাষ্টকৈ কৰি ক'ত সম্পন্ন কৰিব লাগিব তোমাক ভালদৰে বুজাই দিব ছাৰবিলাকে তোমালোকে ভালকৈ মন দি শুনিবা আৰু যেতিয়া তোমালোকে ৰানিং কৰিবা তোমাক RFID লগাই দিব আৰু তাত এটা কথা মনত ৰাখিবা যে কালি ৰানিঙে তোমাৰ ভৱিষ্যত হৈ যাব মানে ভৱিষ্যতৰ কথা হয় আৰু কালি ৰানিংটো তো কালি ৰানিং কৰাৰ আগতে এটা মনত ৰাখিবা যে কিছুমানে মেডিচিন ল'ব এইবিলাক মেডিচিন তোমালোকে নল'বা কাৰণ কিছুমানে হয়তো নিজৰ মানে দুৰ্বলতাৰ কাৰণে ল'ব পাৰে বাট তোমালোকে এইবিলাক মানে কিছুমানে কয়ও ল'বলৈ ক'ব বাট এইবিলাক নল'বা আৰু এটা কথা হ'ল তাত তোমাৰ ৰানিং কৰিবলৈ যিটো তোমাৰ ঘৰত এটা এভাৰেজ টাইম আহি আছে সেইখন টাইমে তাত মেইনটেনেঞ্চ কৰিবলৈ চেষ্টা কৰিবা আৰু তাতকৈ অলপমান স্পীড দিবলৈ চেষ্টা কৰিবা কাৰণ কালি ৰানিংটো পাছ কৰিবই লাগিব যেনে তেনে আৰু তাত কিছুমানে এনেকুৱা আছে যে ৰানিঙত মানে ফাৰ্ষ্টৰ পৰা বহুত স্পীড দিয়ে বাট লাষ্টত ক্লিয়াৰ কৰিব নোৱাৰে সেইবিলাকৰ হাত নধৰিবা নহ'লে কিন্তু তোমালোকে ফেইল কৰি যাবা মানে নিজে মানে যিমান সময়ত কমপ্লিট কৰিব পাৰা তেনেকৈ তোমালোকে ৰানিং কৰিবা মানে বেলেগৰ লগ নদিবা বেলেগে হয়তো ফাৰ্ষ্টৰ পৰা স্পীড দিব বাট লাষ্টত সিহঁতে কমপ্লিট কৰিব না নাই সিহঁতে নাজানে আৰু তোমালোকে এভাৰেজত ৰানিং কৰিবলৈ চেষ্টা কৰিবা এটা এভাৰেজত যেনেকৈ ৰানিং কৰি আছা ঘৰত ৰানিং তেনেকৈ কৰিবা কিছুমানে এনেকুৱা হয় যে ফাৰ্ষ্টত চলো দিয়ে আৰু লাষ্টত স্পীড দিয়ে তেনেকুৱা দিয়ে এইটো মানে সিহঁতৰ কথা হয় বাট তুমি মানে যেনেকৈ ৰানিং কৰি আছা তেনেকৈ কৰিবা আৰু ৰানিং কৰাৰ পিছত যেতিয়া তোমালোকৰ মানে হাইট মাপিব মানে হাইটত কিন্তু আগত আমি ক'বলৈ গ'লে ফিজিকেল সময়ত অলপমান কম বেছি হ'লে তাত মানে কৰি দিছিল তাত যেনে তেনে চলাই দিছে আৰু কিন্তু এতিয়া আৰু হাইটৰ কথা নাজানো এতিয়া ছাৰবিলাকে কি কৰে এইবাৰ ষ্ট্ৰিকলি চাব CRPF 9 মাইলত আৰু তাত আমাৰ চেষ্টৰ কথা হ'ল যদি চেষ্টত মানে অলপমান কম বেছি মান হৈ যায় বাট তুমি এইটো কমপ্লিট কৰিব পাৰা মানে চেষ্টৰ কাৰণে তুমি মানে লাইনত থকাৰ সময়তে তুমি পুছ আপছ কৰি ল'বা কাৰণে পুছ আপছ কৰিলে তোমাৰ চেষ্টটো অলপমান ফুলি যায় আৰু তাত 1 সেণ্টি বা 2 সেণ্টিমিটাৰ তুমি বঢ়াই ল'ব পাৰা আৰু তাত পুছ আপছ কৰি ল'বা যদি অলপমান কম বেছি আছে এইটো মনত ৰাখিবা আৰু যদি তোমাৰ ৰানিং মানে কেইদিনৰ ভিতৰত তুমি কমপ্লিট কৰিব পৰা নাই অৰ্থাৎ 24 মিনিটত যদি কমপ্লিট কৰিব পৰা নাই আৰু তুমি ফিজিকেল দিবলৈ গৈ আছা তোমাক কৈ আছো তুমি এটা কথা মনত ৰাখিবা যিবিলাকে মানে ৰানিং কৰি আছে মানে আগত কৰিব সেইবিলাকৰ লগ মানে নধৰিবা জাষ্ট তুমি মিডিয়াম ভাৱে তুমি ৰানিং কমপ্লিট কৰিবলৈ চেষ্টা কৰিবা কাৰণ তুমি হয়তো 24 মিনিটছ এতিয়া মানে কমপ্লিট হোৱাই নাই ৰানিং বাট তুমি গৈ আছা নতুন কেণ্ডিডেট গৈ আছা সিহঁতক মই কৈ আছো তুমি এটাই মনত ৰাখিবা যে তোমাৰ কালি লাইভ হ'ব আৰু কালি তোমাক পাছ কৰাটো সম্পূৰ্ণ পাছ কৰিবই লাগিব এইটো মনত ৰাখিবা কাৰণ কালি
পাছ নকৰিব নোৱাৰিবা তেনেহ'লে কিন্তু লাইফত একো কৰিব নোৱাৰিবা আৰু ফিজিকেলত তোমাৰ এনেই হ'ব ইয়াতকৈ আৰু বেছি নহয় আৰু তাত একো ভয় খাব নালাগে তাত RFID দিয়াৰ লগতেও মানে ইমান ভয় খাব নালাগে প্ৰায়বিলাক তোমালোকৰ টাইমতে সোমাই যাবা কাৰণ তোমালোকৰ কালি এটা মানে কথা ক'বলৈ গ'লে বেছি কেণ্ডিডেট মানে হ'ব কোনো কেণ্ডিডেট হ'লে তোমাৰ এটা গ্ৰুপত 300 বা 400 মান কেণ্ডিডেট ৰানিং দিব পাৰে আৰু ৰানিংটো ইমান মানে দুপৰীয়াত নহয় তোমালোকৰ ৰানিংটো 9টা বা 10টা বজাৰ ভিতৰতে মানে সম্পূৰ্ণ কৰাই দিব টেনশ্যন কৰিব নালাগে তাত মানে ৰখাই দিয়ে তাত মানে ডকুমেণ্টছৰ হাইট চেষ্ট এইবিলাক মেজাৰমেণ্ট কৰোঁতেই মানে টাইম বহুত লাগি যায় আৰু তাত তোমাৰ মিনিমাম 4টা বা 5টা বজাতে তোমাক মানে পাছ কৰাৰ পিছত ওলাই দিব আৰু তাত তুমি ডায়েট পেৰেণ্টৰ কাৰণে কিছুমান মানে লৈ যাব পাৰা খেজুৰ লৈ যাব পাৰা আৰু খেজুৰ লৈ যাব পাৰা বুট লৈ যাব পাৰা বাদাম লৈ যাব পাৰা মানে এইবিলাক লৈ যাব পাৰা তাত খাব পাৰা আৰু অৰ্চেল লৈ যাব পাৰা মানে যেতিয়া ৰানিং কৰাৰ পিছত তোমালোকে এইবিলাক মানে খাব পাৰা শৰীৰৰ সুস্থৰ কাৰণে খাব পাৰা আৰু SSGD আমাৰ ফিজিকেল CRPF 9 মাইল ক'বলৈ গ'লে তাত ছাৰবিলাকে বহুত ষ্ট্ৰিক্টলি চায় ক'বলৈ গ'লে আমাৰ অসমৰ সেইখন চেণ্টাৰটো অলপমান ষ্ট্ৰিক্টলি ভালদৰে চায় আৰু তোমালোকে তাত কিন্তু বহুত মানে কেয়াৰফুল থাকিবা আৰু তোমালোকে ভালদৰে ফিজিকেল দিবলৈ চেষ্টা কৰিবা আৰু সকলোৱে কৈ আছোঁ তোমালোকে বেষ্ট অফ লাক তোমালোকে কালি সকলোৱে এইটো পাছ কৰিবা আৰু তোমালোকক কেনেকৈ কি ফিজিকেল হ'ল কালি তোমালোকে আমাৰ কমেণ্টত জনাই দিবা